সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 30 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 12:26 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, দিনৰ 10:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54 16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতেও বুধৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:17 পৰা 1:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:54 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ দিনটোত আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে, আৰু যদি ক'ৰবাত ধন ইনভেষ্ট কৰে তেতিয়াহ'লে বিশেষ লাভৰ যোগ পৰিলক্ষিত হৈছে। আপোনাৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰত আজি বিনম্ৰতা আহিব, গতিকে আপুনি সকলোৰে সৈতে মিত্ৰতা গঢ়িব পাৰিব। প্ৰিয়জনৰ সৈতে ক'ৰবাত আজি ফুৰিব যোৱাৰ নতুবা কিবা কাৰণবশতঃ ওলাই যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু সহকৰ্মীয়ে আপোনাৰ সৈতে অকণমান চতুৰতাৰে হয়তো কাম বন কৰিব পাৰে, হয়তো আপোনাৰ সহকৰ্মীয়ে তেখেতৰ কিবা কাম হয়তো আপোনাৰ ওপৰত আজি দায়িত্ব দিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। দিনটোৰ শেষৰ ভাগত কিন্তু আপোনাৰ ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আজি বিশেষ সকলোৰে পৰা আপুনি মান সন্মান লাভ কৰিব, কাৰণ আপুনি য'তে নাযাওক কিয় সকলোৱে গুৰুত্ব দি আপোনাৰ সৈতে কথা বতৰা পাতিব, যাৰ বাবে আপুনি নিজকে সমাজত কিছু প্ৰতিষ্ঠিত ব্যক্তি যেন অনুভৱ কৰিব পাৰিব। বিদ্যাত আজি একাগ্ৰতা সন্ধিয়াৰ সময়ত অকণমান কমিব। দিনটোৰ আৰম্ভণিৰ ভাগত যদিও আপোনাৰ পঢ়া শুনাত গুৰুত্ব থাকিব, কিন্তু শেষৰ ভাগত অকণমান আগ্ৰহ আৰু ধাউতি কিছু কমিব পাৰে। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলে আজি মাতৃৰ পৰা মৰম চেনেহ ছাপোৰ্ট লাভ কৰিব। গতিকে মাতৃয়ে সকলো ক্ষেত্ৰত আপোনাৰ সৈতে আজি থাকিব। গতিকে আপুনি মাতৃৰ পৰা ছাপোৰ্ট আজি নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি
ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, যাৰ বাবে অকণমান প্ৰয়োজনতকৈ আপুনি কিছু ব্যস্ত থাকিব লাগিব। আজি কিন্তু ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আপোনাৰ নোহোৱা হ'ব। বিগত দিনৰ তুলনাত আজি হাতত ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ হৈ আপুনি যি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ সফল হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আৰু সকলোৱে আপোনাক আজি গুৰুত্ব দিব, গতিকে সমাজত ঘৰত আপুনি অকণমান মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব। প্ৰিয়জনৰ সৈতে অকণমান কিবা কথাত মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িকসকলৰ বাবে আজি দিনটো অতি উত্তম দিন, কাৰণ বিশেষকৈ ব্যৱসায়িকসকলে আজি উন্নতি প্ৰগতি আৰু লাভালাভ ল'ব পাৰিব। সৰু সুৰা যাত্ৰাৰ যোগো আছে, গতিকে আপুনি দিনটোৰ কিছু সময় হয়তো যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিকোনো কাম এওঁলোকে সময়তকৈ পূৰ্বতেই শেষ কৰা দেখা যাব। গতিকে কিবা কাম কৰিবলৈ অন্য ব্যক্তিয়ে যদি দায়িত্ব দিয়ে, সেই দায়িত্ববোৰ এওঁলোকে সময়তকৈ আগেই পূৰণ কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু কিবা কথা আপুনি পাহৰিবও পাৰে, গতিকে বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ কিবা কথা পাহৰাৰ অকণমান সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু দিনটোৰ শেষৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি অকণমান মধ্যম, কাৰণ পঢ়াত আজি অইন দিনৰ তুলনাত পঢ়া শুনাত বোজা অকণমান বৃদ্ধি পাব। বেছি পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ আগন্তুক বৰ্ষৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে। গতিকে কিবা কাৰণবশতঃ হয়তো আপুনি দিনটোৰ ভিতৰত ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে। লক্ষ্য কৰিলে আজি দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধুৱে আপোনাক হয়তো আজি ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। হয়তো কোনোবা প্ৰিয় বন্ধুক আপুনি সহায় কৰিবলগীয়াও হ'ব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য নিশ্চয় লাভ কৰিব। লগতে সমস্যাবোৰ সমাধান হ'ব। গতিকে যিকোনো সমস্যা যদি আপোনাৰ বিগত দিনৰ পৰা চলি আছে, সেই সমস্যাবোৰৰ আপুনি সমাধানৰ পথ বিচাৰি পাব। আজি ঘৰৰ কাম আপুনি কৰিব লাগিব, বিশেষকৈ সাজোন কাচোন, ঘৰৰ চাফ চিকুণ এনেধৰণৰ কামত হয়তো আপুনি দিনটোত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ প্ৰশংসা লাভ কৰিব। গতিকে পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আজিৰ দিনটোত আপোনাক প্ৰশংসা কৰা দেখা যাব। আৰু কোনোবা ব্যক্তি সুখ দুখৰ সহভাগী হৈ আপোনাৰ ওচৰলৈ আহিব পাৰে। গতিকে আনে আপোনাৰ মনৰ কথাবোৰ বুজিবলৈ আজি চেষ্টা কৰিব। আজি আপুনি কৰা কষ্টৰ বলত অৱশ্যে নিজৰ উদ্দেশ্যত উপনীত হ'ব পৰাৰ ক্ষমতা থাকিব, যাৰ বাবে আপুনি যি কামতে কষ্ট নকৰক কিয় সেই কষ্টই আপোনাক আজি আপোনাৰ উদ্দেশ্যত উপনীত হোৱাত কিছু সহায় কৰিব। লক্ষ্য কৰিলে সকলো দিশত আপুনি লাভতে থাকিব পাৰিব। আজিৰ দিনটোত সিমান লোকচান আপোনাৰ কোনো ক্ষেত্ৰত নহয়। জীৱনসংগীয়ে আপোনাক কিবা শুভ খবৰ দিনটোৰ ভিতৰত হয়তো দিব পাৰে। গতিকে প্ৰিয়জনৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বিদ্যাত আজি অৱশ্যে মনৰ বিচৰা ধৰণৰ বিষয়বোৰ অধ্যয়ন কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত হয়তো আপুনি যি ভাল পায় সেই বিষয় অধ্যয়ন কৰাত সময় পোৱা নাছিল, কিন্তু আজি মনে বিচৰা ধৰণৰ বিষয়বোৰ অধ্যয়ন কৰিব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা লোৱা নকৰিব। বেছি তেলোৱা বস্তু খোৱা লোৱা কৰিলে অকণমান পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপুনি ধনৰ
প্ৰয়োজনীয়তা অনুভৱ কৰিব, কাৰণ বিগত দিনত হয়তো আপুনি খৰচ বেছিকৈ কৰিছিল, যাৰ বাবে আজি অকণমান ধনৰ কিছু প্ৰয়োজন হ'ব। আজি সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আপুনি নিজৰ মনৰ কথা হয়তো আনক ক'বলৈ আজি আপোনাৰ মন যাব। কৰ্মক্ষেত্ৰত আপুনি ভাল কাম আজি কৰি দেখুৱাব পাৰিব, গতিকে আনক আপুনি নিজৰ দক্ষতাবোৰ দেখুওৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব। অৱশ্যে কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহি সেই ব্যক্তিসকলে ঘৰত মন পচন্দৰ কাম কৰাও দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰত এওঁলোকক আজি বেছি এক্টিভ থকা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে আজি সকলো কাম সহজ সৰল হৈ পৰাও দেখা যাব, কাৰণ কিবা কঠিন কামো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সহজ সৰল যেন অনুভৱ হ'ব। বিদ্যাৰ্থীসকলে অৱশ্যে পঢ়াত পুৰণা বিষয় আজি পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে, গতিকে বিদ্যাৰ্থীসকলৰ অধ্যয়নৰ সময় পৰিমাণ অকণমান বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বৰ্ষটোৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অইন দিনৰ তুলনাত আৰু দুগুণ বৃদ্ধি পাব, গতিকে মনোবল আৰু ইচ্ছা শক্তি আজি বৃদ্ধিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। যিকোনো পৰিস্থিতিৰে নহওক কিয় এই ৰাশিৰ ব্যক্তিসকলে সেই পৰিস্থিতিৰ পৰা সোনকালে ওলাই আহিবলৈ সক্ষম হ'ব। গতিকে সমস্যাটো যদি পৰে সেই সমস্যাবোৰো আজি সোনকালে সমাধান কৰাৰ আপোনাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। লগতে যিকোনো কথা তৰ্ক আৰু যুক্তিৰে কোৱা দেখা যাব, গতিকে ক'তো এই ৰাশিৰ ব্যক্তিসকল আজি হাৰ নামানে। খুব তৰ্ক যুক্তিৰে যিকোনো পৰিস্থিতি এই ৰাশিৰ ব্যক্তিসকলে মোকাবিলা কৰিব পাৰিব। আজি দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰ্থিকভাৱেও লাভৰ যোগ দেখা পোৱা গৈছে, গতিকে ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি বৰ বিশেষ সময় আপুনি দিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতেই অতিবাহিত হ'ব। আজি কিবা কাম কৰিম বুলিও হয়তো আপুনি সময়ত কৰিবলৈ সক্ষম নহ'ব পাৰে, গতিকে আজি দিনটোত পৰালে আপুনি প্ৰতিশ্ৰুতি আনক নিদিব। আজৰি সময়খিনি এই ৰাশিৰ ব্যক্তিসকলে মনৰ আশাবোৰ পূৰণ কৰিবলৈ আজৰি সময়ৰ প্ৰয়োগ কৰা দেখা যাব। খেলা ধূলা কৰিবলৈ আজি মন যাব। বিশেষকৈ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি ঘৰত বিবাহৰ আলোচনা হয়তো চলিব পাৰে, কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ পুৰণা বিষয়ত অধ্যয়নৰ প্ৰয়োজন হ'ব। গতিকে পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকে কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে অকণমান বিশেষ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি ধন সম্পৰ্কীয় ক্ষেত্ৰত যদিও খৰচ হ'ব, কিন্তু আপোনাৰ সেই খৰচ কৰা ধন সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত লাগিব, গতিকে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যদিও খৰচ হ'ব তথাপি ভাল কামত খৰচ হোৱাৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। আজি সৰু সুৰা যাত্ৰা হ'ব, গতিকে দিনটোত আপুনি একাধিকবাৰ হয়তো যাত্ৰা কৰিবলগীয়া
হ'ব পাৰে। লগতে খুব লৰা ধপৰাৰ মাজত পাৰ হ'ব। আপুনি দিনটো বিভিন্ন কামত ব্যস্তপূৰ্ণভাৱে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত আজি অতি শুভ, কাৰণ প্ৰিয়জনে মনৰ কথাবোৰ খুলি আপোনাক কোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু কিবা কামৰ হয়তো আপোনাৰ অপপ্ৰচাৰ চলিব পাৰে, গতিকে আপুনি শত্ৰুৰ পৰা কৰ্মক্ষেত্ৰত যদি আপোনাৰ প্ৰতিদ্বন্দ্বী নতুবা শত্ৰু আছে তেনে ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা কথা শিকিব আৰু জানিব বিচৰা দেখা যাব। গতিকে নতুন কথা জানিবলৈ শিকিবলৈ আজি আপোনাৰ মন যাব। জীৱনসংগীৰ বাবে আপুনি কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়া দিনটোত হ'ব পাৰে। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ ভাগত সিমান মন নবহিব, কাৰণ সন্ধিয়া পঢ়াৰ বিষয় বাদ দি অন্য বিষয়ত ব্যস্ত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে যিমান সামাজিক কামত অংশগ্ৰহণ কৰিব, তেতিয়া আপোনাৰ দেখিব মনত থকা চিন্তা আৰু সমস্যাবোৰ দূৰ হ'ব। আজি অৱশ্যে ঘৰৰ পৰা বাহিৰত গ'লে আনে আপোনাক প্ৰশংসা কৰাৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে ওলাই গ'লেই কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। কিন্তু যদি কাৰোবাৰ পৰা আপুনি ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। গতিকে যিকোনো কাম দীঘলীয়াভাৱে কৰিবলগীয়া হ'লে হয়তো অকণমান দিনটোত ধৈৰ্য কমিব পাৰে। বাকী ৰাশিৰ ব্যক্তিসকলৰ আজি মনত যদি আপুনি আনন্দ ভাৱৰ সৃষ্টি কৰে, তেতিয়া দেখিব আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি কিছু সকাহ যেন অনুভৱ কৰিব। নহ'লে হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা অনুভৱ কৰিব পাৰে। কিন্তু যেতিয়া আপুনি হাঁহি ফূৰ্তি কৰি থাকিব, তেতিয়া দেখিব আপোনাৰ সেই বেমাৰবোৰো কিছু পৰিত্ৰাণ হোৱাৰ দিশে আগবাঢ়িব। আজি নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব। বিশেষকৈ ছেমিনাৰ নতুবা অন্য তেনে ক্ষেত্ৰৰ ফালৰ পৰা নতুন কথা শিকাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি যিটো আশা কৰি আছে, সেই আশা কৰা কাম বনবোৰতকৈ বেলেগ কিবা কামহে হয়তো আপুনি কৰিবলগীয়া দিনটোত হ'ব পাৰে। কিন্তু বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আহিব। অৱশ্যে প্ৰভাৱশালী ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত উৎসাহ বৃদ্ধি কৰাও দেখা যাব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। গতিকে আপোনাৰ সম্পত্তি নতুবা কিবা প্ৰয়োজনীয় সামগ্ৰী ঘৰত আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু পৰিয়ালৰ কোনোবা ব্যক্তিৰ সৈতে হয়তো অকণমান কথা বতৰাত মতানৈক্য হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰিয়জনৰ সৈতে কিন্তু আপোনাৰ দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কিতাপবোৰ পঢ়িবলৈ ইচ্ছা কৰিব, কিন্তু বেছি গধুৰ কিতাপ আৰু বেছি টান পোৱা বিষয়বোৰ অধ্যয়ন কৰিবলৈ আজি সিমান ইচ্ছা নকৰিব। আজি কিন্তু টেকনিক ব্যৱহাৰ কৰি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম কৰা দেখা যাব। গতিকে আপোনাৰ টেকনিক, আপোনাৰ কৰ্ম কৌশলতাই সমাজত লোকপ্ৰিয়তা লাভ কৰিব, সমাজত প্ৰশংসাৰ আপুনি পাত্ৰ হ'ব পাৰিব। আৰু অকণমান কষ্টই আপোনাক বিশেষ সুফল দিয়া দেখা যাব। গতিকে কম কষ্টৰ মূৰত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ভাল ফলাফল দিনটোৰ ভিতৰত লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে
শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য নিশ্চয় সুস্থ সবল হৈ থাকিব, কিন্তু বেছি দীঘলীয়া যাত্ৰা কৰাটো আপোনাৰ বাবে অকণমান স্বাস্থ্যৰ পক্ষে মধ্যমদায়ক, গতিকে দীঘলীয়া যাত্ৰা পৰালৈ নকৰিব। আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা হয়তো কিবা লাভান্বিত হ'ব পাৰে আৰু নিজৰ উপলব্ধিবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। আৰু কিবা কথাত আপুনি নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰিব, কাৰণ আপোনাৰ কাম, আপোনাৰ কিবা কথাই হয়তো সমাজত প্ৰশংসা লাভ কৰিব, যাৰ বাবে আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব পাৰিব। প্ৰিয়জনৰ কিবা কথাই হয়তো এই ৰাশি ব্যক্তিসকলৰ মনত অকণমান চিন্তাৰ উদয় কৰিব পাৰে, গতিকে প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু এই ৰাশি ব্যক্তিসকলে যিটো ভাবে সেই ভবামতেই কাম বন কৰিব পাৰিব, যাৰ বাবে আপোনাৰ কৰ্মত মনৰ আশাবোৰ পূৰণ হ'ব। মন পচন্দৰ কাম আপুনি কৰ্মক্ষেত্ৰত কৰিব পাৰিব। কিন্তু আজি বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে দিনটো অত্যন্ত শুভদায়ক। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি সেই বিবাহৰ কথাবোৰ আগুৱাই নিয়াৰ বাবে শুভ সময় খুব সমাগত। লগতে মনত নতুন আশাৰ উদয় হ'ব, গতিকে নতুন নতুন চিন্তা, নতুন নতুন আশাৰ উদয় হোৱা দিনটোত পৰিলক্ষিত হ'ব। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰে আৰু নিজে যি ভাল পায় সেইটোহে কৰা দেখা যাব, গতিকে আনক বৰ বিশেষ সিমান গুৰুত্ব এওঁলোকে নিদিয়ে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট এখন দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি নিজক অকণমান পজিটিভ কৰাৰ প্ৰয়োজন আছে। আপুনি মনত যদি নতুন নতুন আশাৰ সৃষ্টি কৰে তেতিয়া দেখিব আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব। বিশেষকৈ আজি আত্মবিশ্বাস আপোনাৰ ভিতৰত নিশ্চয় থাকিব। সেই আত্মবিশ্বাসৰ সদুপয়োগ কৰি দেখিব সকলো দিশত আপুনি উন্নতি প্ৰগতিত সোনকালে আগবাঢ়ি যাব পাৰিব। আজি দিনটো ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আজি খৰচ হোৱাও দেখা পোৱা গৈছে। অৱশ্যে বন্ধুৱে কিবা সমস্যাৰ বিষয়ে আপোনাক হয়তো অৱগত কৰাব পাৰে, অৰ্থাৎ বন্ধুৱে কিবা সমস্যা লৈ হয়তো আপোনাৰ ওচৰত আহিব পাৰে। প্ৰিয়জনৰ আজি হয়তো মনৰ আশা আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ গোপন শত্ৰুৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে, গতিকে কোনোবা গোপন শত্ৰুৱে হয়তো মনে মনে কিবা ষড়যন্ত্ৰ কৰিও থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা দিনটোৰ বেছি সময় বাহিৰতে পাৰ হ'ব। অৱশ্যে সন্ধিয়া একান্তভাৱে অকলে থাকিবলৈ আপোনাৰ অকণমান সময় মন যাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি পিতৃপক্ষৰ কোনোবা ব্যক্তিৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। বাকী আজি শিক্ষা দীক্ষাটো শিক্ষাগুৰুৰ পৰা প্ৰয়োজনতকৈ বেছি সহায়ৰ আপোনাৰ প্ৰয়োজন হ'ব, গতিকে পঢ়া শুনাত আনৰ সহায়, বিশেষকৈ শিক্ষাগুৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ৰ আজি প্ৰয়োজন হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ আগন্তুক ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব।
কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ ওপৰত সোনকালে সন্দেহ উপজা দেখা যাব। গতিকে কিবা কথাই হয়তো আনৰ ওপৰত আপোনাৰ সন্দেহ বৃদ্ধি কৰিব পাৰে। ধন কিন্তু আপোনাৰ খৰচ হ'ব। কিবা নহয় কিবা ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা দেখা পোৱা গৈছে। লগতে ঘৰত খৰচৰ মাত্ৰা প্ৰয়োজনতকৈ অকণমান বৃদ্ধি পাব। আজি ঘৰত আপুনি হয়তো নভবাকৈ কোনোবা আলহীৰ আগমন হোৱা দেখা যাব। গতিকে হঠাৎ কোনোবা ব্যক্তি কোনোবা আলহীৰ আগমন হোৱা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনে যি কয় আপুনি সেই কথাবোৰ মানি চলিবলগীয়াও হ'ব পাৰে। কিন্তু পৰিকল্পিতভাৱে কৰা কামত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে পূৰ্বৰ পৰা যিকোনো কাম কৰিলে পূৰ্বৰ পৰা আপুনি প্ৰথমতে পৰিকল্পনা কৰি ল'ব, তাৰপিছতহে কাম বনত আগবাঢ়িব। তেতিয়া দেখিব সকলো কাম আপোনাৰ সুন্দৰভাৱে সমাপন হ'ব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। কাৰণ প্ৰিয়জনতকৈ সেই ব্যক্তিসকলে বন্ধুত্বত অকণমান বেছি গুৰুত্ব দিব আৰু প্ৰয়োজনতকৈ বেছি সময় বন্ধুৰ সৈতেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম কৰিম বুলি যদি ভাবি থৈ দিছে, কিন্তু কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহীৰ আগমনে অকণমান কামবোৰত সাল সলনি কৰিবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু লক্ষ্য কৰিলে সকলো দিশত সুখ সমৃদ্ধিৰে আজি দিনটো ভৰি পৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত আজি বেছি দীঘলীয়া সময় পঢ়িবলৈ অকণমান সিমান মন নাযাব। বাকী কিন্তু শুভ সংখ্যা এই কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনিত আপোনাৰ মনত নতুন নতুন আশা, নতুন নতুন চিন্তাৰ উদয় হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি সন্ধিয়াৰ সময়খিনিতে কৰিব লাগিব খৰচ। গতিকে খৰচৰ মাত্ৰা সন্ধিয়াৰ সময়ত অকণমান বাঢ়িব। আজি সন্তান পক্ষৰ ফালৰ পৰা কিন্তু আপোনাৰ লাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। সন্তানে আপোনাক আজি গৌৰৱ অনুভৱ কৰাব। গতিকে যদি আপুনি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পৰা আপুনি শুভ খবৰ লাভ কৰিব। ঘৰত কিবা কথাক লৈ হয়তো অকণমান মতভেদৰ সন্মুখীনো কিবা কথাত হ'ব পাৰে কাৰোবাৰ সৈতে। গতিকে গুৰুত্ব ৰাখিব। আজি নতুন নতুন কথা জানিবলৈ আৰু শিকিবলৈ আপোনাৰ মন যাব। গতিকে যিকোনো নতুন কথা জানিব আৰু শিকিব ইচ্ছা কৰা এই মীন ৰাশিৰ ব্যক্তিসকলে দেখা যাব। আজি কিতাপ কানি পঢ়িবলৈ মন যাব। গতিকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ ধাউতি অইন দিনৰ তুলনাত বৃদ্ধি পাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কামত আৰম্ভ কৰে, সেই কামবোৰ অৱশ্যে আপুনি অন্তিম সময়লৈকে সন্ধিয়া নতুবা ৰাত্ৰি হ'লেও হয়তো সেই কাম আপুনি সম্পূৰ্ণ কৰিহে এৰিব লাগিব। গতিকে আপুনি এবাৰ হাত দিয়া কাম বনবোৰ শেষ নকৰাকৈ এৰিব নোৱাৰিব, কাৰণ অনাগত দিনত সেই কামৰ খুব প্ৰয়োজন হৈ পৰিব। আৰু মাতৃপক্ষৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ আজি ছাপোৰ্ট লাভ কৰিব। মাতৃয়ে মৰম চেনেহ কৰিব, মাতৃয়ে সেৱা শুশ্ৰূষাও আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। আজি যদি আৰ্থিক সমস্যাই হয়, তেতিয়া আপুনি মাতৃৰ পৰা যদি সহায় বিচাৰে, তেতিয়াহ'লে সোনকালে সহায় প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। লগতে আজি ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ ক্ষেত্ৰত আপুনি কিছু হয়তো খৰচ কৰিবলগীয়া দিনটোত হ'ব পাৰে। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, তেতিয়াহ'লে কিন্তু অকণমান ওলাই যোৱাত কিছু পলম হ'ব পাৰে। গতিকে কিবা নহয় কিবা কাৰণবশতঃ ৰাতিপুৱাৰ ভাগত অকণমান কাম বনবোৰ আপোনাৰ পলম হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।